না, প্ৰথম কথা হ'ল চাওক, আজি যিটো অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণত ELF ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ যি ব্যৱস্থা কৰিলে, এইটো সঁচাকৈয়ে দেশৰ ভিতৰত এটা ডাঙৰ ঐতিহাসিক কথা। আপোনালোকে অসমৰ নিচিনা এডোখৰ জেগাত, যি জেগাত আমাৰ ৰাস্তা গোবাট আছিলে আৰু সেইবোৰ জেগাত ৰাস্তা বনাই তাত প্লেন নমাব পৰা ব্যৱস্থা কৰিলে, এইটো কথা সঁচাকৈয়ে মই অসমবাসী ৰাইজক এবাৰ চিন্তা কৰি চাবলৈ মই অনুৰোধ জনাইছোঁ। এই যিটো সুবিধা, অকল এই সুবিধাই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ এইটো এটা বেছ হ'ল, যাতে কিবা কাৰণে ঘটনা হ'লে বিদেশ শত্ৰু ৰাষ্ট্ৰই যদি কেনেবাকৈ আমাৰ মোহনবাৰী এয়াৰপৰ্ট বা এয়াৰফ'ৰ্চত যদি কিবা অঘটন ঘটাই প্লেন নামিব পৰা ব্যৱস্থা নকৰে, তাৰ অল্টাৰনেটিভ হিচাপে এই জেগাডোখৰ চিনাক্ত কৰা হৈছে। ইয়াতকৈ আৰু সুৰক্ষা, দেশৰ সুৰক্ষাত ইয়াতকৈ আৰু ভাল খবৰ কিবা হ'ব পাৰে বুলি মই নাভাবোঁ। আৰু সেইটো কথাত তুচ্ছ তাচ্ছল্য কৰি গৌৰৱ গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াই যিবিলাক ব্যৱস্থা কৰিছে, এইটো সঁচাকৈ বৰ দুৰ্ভাগ্যজনক কথা। তেওঁলোক ভাৰতীয় নাগৰিক হয় নে নহয়, এই কথাটো আজি মোৰ মনত এটা চিহ্ন হৈছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে এক কাপ চাহৰ দাম 150 টকা। মই অতীতলৈ যাব ওলাইছোঁ, আপোনালোকক ক'ব খুজিছোঁ যে ৰামমোহন লোহিয়াই পাৰ্লিয়ামেণ্টত এষাৰ কথা কৈছে যে জৱাহৰলাল নেহৰুৱে ডেইলি 1 তোলা সোণ খায়, 1 তোলা সোণ খায় বুলি কৈছিলে। কেনেকৈ কৈছিলে তেওঁ বিৱৰণটো দিছিলে যে সেই সময়ত জৱাহৰলাল নেহৰু প্ৰাইম মিনিষ্টাৰ হৈ থাকোঁতে এটা ডাঙৰ কুকুৰাৰ মাজত এটা সৰু কুকুৰা ভৰাই তাক চিলাই কৰি বানাৰসৰ পৰা ঘিউ আনি সেই তাত উপঙাই ভাজি খোৱা এটা ৰেকৰ্ড আছে, যিটো খৰচ হয় 500 টকা। আৰু সেই সময়ত 1 তোলা সোণৰ দাম আছিলে 500 টকা। সেইটো ৰামমোহন লোহিয়াই অন ৰেকৰ্ড কৰিছিলে পাৰ্লিয়ামেণ্টত, ৰেকৰ্ড আছে, আপোনালোকে এইটো চাব পাৰে। আজি সেই দলৰে এজন অসমৰ কংগ্ৰেছৰ প্ৰেছিডেণ্টে 150 টকা চাহৰ, 1 কাপ চাহৰ দাম কথা কৈ আছে। তেওঁলোকৰ চৰকাৰৰ দিনত 350 টকালৈকে তেওঁলোকৰ চাহৰ কাপত খোৱা তেওঁলোকৰ চৰকাৰৰ দিনত ৰেকৰ্ড আছে, অন ৰেকৰ্ড মই আপোনাক কৈছোঁ। 350 টকা, 400 টকা 1 কাপ কফিৰ দাম। সেইকাৰণে এইবিলাক কথা কৈ লাভ নাই। চাওক, যিবিলাক কাম উন্নয়ন হৈছে দেশৰ স্বাধীনতাৰ ক্ষেত্ৰত, কাৰণ তেওঁলোকে এইবিলাক কথা লৈ পেলাই তেওঁলোক ব্যস্ত নহয়। তেওঁলোকৰ কথা হ'ল পাকিস্তান প্ৰেমী মানুহ, পাকিস্তানক লৈ ব্যস্ত। বাংলাদেশী প্ৰিয় মানুহ, তেওঁ বাংলাদেশক লৈ ব্যস্ত। অখিল গগৈৰো সেই একে মন্তব্য। তেওঁলোকে কৈছে 2খন প্লেন উৰালে বুলিলে হ'ল। তেওঁ লগতে নক'লে কেলে আজি কুমাৰ ভাস্কৰ বৰ্ম যিখন দলং হ'ল সেইখন দলঙৰ কথা নক'লে কেলে? আজি যিখিনি ডেভেলপমেণ্টৰ কাম হৈছে, IIM হৈছে, এখন ইমান শিক্ষাৰ ক্ষেত্ৰত এটা ব্যৱস্থা হৈছে, যাতায়াতৰ ক্ষেত্ৰত এটা ব্যৱস্থা হৈছে, তাৰ এগেইনষ্টত এই কথাবিলাক যে কৈছে, এইবিলাক মই এনেকৈ যদি আৰু 2-3টামান ষ্টেটমেণ্ট দিয়ে, মইতো অখিল গগৈক মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে বুলি ঘোষণা কৰিবলৈ বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।